সমাজখন নিশ্চয়কৈ ক'ব লাগিব ৰাতিপুৱাৰ ভাগত যি দুগৰাকীকৈ ছাত্ৰী তেওঁলোকে ছাত্ৰ আৰু ছাত্ৰী আছিলে তেওঁলোকে পৰীক্ষাৰ বাবে ঘৰৰ পৰা ওলাই আহিছিলে তেওঁলোকে পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছিলে আৰু দুয়োগৰাকীয়ে একেখন স্কুটিতে তেওঁলোকে যাত্ৰা কৰি আছিলে আৰু তেওঁলোকে পৰীক্ষাৰ বাবে যি পাণ্ডু মহাবিদ্যালয়লৈ তেওঁলোকে গৈ থকা অৱস্থাত ৰাস্তাৰ মাজভাগত যি শুকানভাৱে থকা যি গছ আছিলে সেই গছ পৰি কিন্তু তাৰে যিগৰাকী ছাত্ৰী আছিলে পৰিস্মিতা হাজৰিকা তেখেতৰ বৰ্তমান মৃত্যু হোৱা বুলি আমাক ইতিমধ্যে জানিবলৈ দিছে আৰু সমগ্ৰ ঘটনাটো যদি চাই ইয়াত যিসকল জিএমচিৰ বিষয়ববীয়া যিসকলৰ দায়িত্বত থাকে সেই যিসমূহ ৰাস্তাৰ ওচৰত যিসমূহ গছ থাকে বা যিসমূহ গছ তেওঁলোকে নিৰীক্ষণ কৰিব লাগে বা চাব লাগে যিসমূহ গছ ৰাস্তাত যিকোনো মুহূৰ্তত বাগৰিব পৰা অৱস্থাত থাকে কিয়নো ৰ'দৰ তাপত বা যিকোনো পদ্ধতিৰে যিসমূহ গছ মৰি গৈছে সেই গছসমূহ কটাৰ যি ব্যৱস্থা সেই কটাৰ ব্যৱস্থা নোহোৱাৰ বাবে আজি এনেদৰে যি ছাত্ৰী আছে পৰিস্মিতা হাজৰিকা নামৰ যিগৰাকী ছাত্ৰী আছিলে তেখেতে মৃত্যু খাবতিবলগীয়া হৈছিলে আৰু যিগৰাকী জ্যোতিষ্মা মোহন বুলিকে যিগৰাকী ছাত্ৰ আছিলে তেওঁৰ লগত একেলগে আছিলে আৰু ছাত্ৰগৰাকী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও বৰ্তমান তেওঁ সংকটজনক অৱস্থাত থকাৰ কথা ডক্টৰে উল্লেখ কৰিছে আৰু আজিৰ তাৰিখত যদি চাই আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে এই যিসমূহ গছ আছে এই গছসমূহ যদি যিসমূহ বিভাগীয় কৰ্তৃপক্ষ থাকে যে তেওঁলোকৰ দায়িত্বত থাকে যিসমূহ বিভাগীয় কৰ্তৃপক্ষ যিসকল লোক থাকে তেওঁলোকৰ গাফিলতিৰ বাবে আজি এগৰাকী ছাত্ৰী এনেদৰে ৰাজপথত মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যিসকল লোকৰ নিৰীক্ষণত এই গছসমূহ কাটিব লাগে তেওঁলোকৰ যিসমূহ দায়িত্ব থাকে দায়িত্ব পালন নকৰাৰ বাবে এগৰাকী ছাত্ৰীয়ে যি পৰীক্ষা দিবলৈ গৈ আছিলে নিজৰ ঘৰৰ পৰা তেওঁ পৰীক্ষা দিবলৈ ওলাই আহিছিলে আজি এনেদৰে ৰাজপথত মৃত্যু সাৱটি ল'বলগীয়া হৈছে। ভাস্কৰ, আটাইতকৈ লাজৰ কথা এইটোৱে ৰিয়াজ যে গুৱাহাটী মহানগৰীৰ দৰে এখন স্মাৰ্ট মহানগৰী এতিয়া গছ পৰিও সম্ভাৱনাময় ছাত্ৰ ছাত্ৰীৰ কোনোবা আহত হ'ব লগা হৈছে কোনোবা মৃত্যু হ'ব লগা হৈছে। বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত হ'ল। এতিয়া যিহেতু সেই স্থানত আপুনি উপস্থিত আছে, স্থানীয় লোকে আচলতে কি মন্তব্য আগবঢ়ায় গোটেই বিষয়টোৰ সন্দৰ্ভত? চূড়ান্ত এটা গাফিলতি যিহেতু পোহৰলৈ আহিছে, কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে নেকি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে? হয়, নিশ্চয়কৈ আমি এই সন্দৰ্ভত যিসকল স্থানীয় লোক আছিলে তেওঁলোকৰ সৈতে আমি কথা পাতিছিলো, তেওঁলোকৰ পৰা আমি মন্তব্য লৈছিলো, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছিলো গোটেই ঘটনাটোৰ আঁৰত কেনেধৰণে কোন আছে বা কিদৰে ঘটনাটো সংঘটিত হৈছে। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো তেওঁলোকে আমাক অৱগত কৰাইছে যে যিসকল যাত্ৰী সেই স্থানত আহি থাকে বা যিসকল লোক সেই স্থানত আহি থাকে কিন্তু সেই যিডাল গছ আছিলে সেই যিডাল গছ শুকাই গৈছিলে সেই গছডালৰ কিন্তু যিসকল দায়িত্বত থাকে তেওঁলোকৰ কিন্তু আজিলৈকে চকু পোৱা নাছিলে। তেওঁলোকৰ দায়িত্বৰ বা তেওঁলোকৰ গাফিলতিৰ বাবে এই সমগ্ৰ ঘটনাটো ঘটাৰ কথা উল্লেখ কৰিছে কিয়নো যিসকল স্থানীয় লোক আছে তেওঁলোকে বাৰম্বাৰ ইয়াৰ বিষয়ে অৱগত কৰাইছিল যদিও আজিলৈকে কোনো লোকে সেই গছডাল কাটিবলৈ অহা নাছিলে বা তেনেকুৱা বহু গছ এতিয়াও সেই স্থানত আছে যিসকল গছ বৰ্তমানত কটা হোৱা নাই আৰু যিকোনো মুহূৰ্তত তেনেকুৱা ঘটনা ঘটিব পাৰে বুলি স্থানীয় লোকসকলে আমি জনাইছিলে। কিন্তু আজিৰ তাৰিখত যদি আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যিসকল বিভাগীয় কৰ্তৃপক্ষ থাকে তেওঁলোকৰ কিন্তু এই যিসমূহ কাম থাকে এইসমূহ কাম নকৰে। তেওঁলোকে কেৱল অফিচত বহি তেওঁলোকৰ এটিৰ কোঠাত বহি কেৱল তেওঁলোকে আৰামহে কৰি থকাৰ কথা তেওঁলোকে উল্লেখ কৰিছে কিয়নো আজি যদি তেওঁলোকে সেনেকুৱা ধৰণৰ কামসমূহ কৰিলে হয় বা যিসমূহ গছ ৰাস্তাত এনেদৰে শুকাই আছে যিসমূহ গছ যিকোনো মুহূৰ্তত বাগৰি পৰিব পাৰে ৰাজপথৰ মাজমজিয়াত যিকোনো মুহূৰ্তত বাগৰি পৰি এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে সেই গছসমূহ কিন্তু বৰ্তমানলৈকেও বহু ঠাইত সেই গছসমূহ দেখিবলৈ পোৱা গৈছে। আৰু আমি যিসকল স্থানীয় লোক আছে তেওঁলোকৰ সৈতে কথা পাতিছিলো তেওঁলোকে কৈছে তেওঁলোকে বহু লোকক বহু অভিযোগ দিছে যদিও আজিলৈকে কোনো লোক সেই স্থানত অহা নাই বা সেই গছসমূহ নিৰীক্ষণ কৰিবলৈ অহা নাই। আৰু আজি যিটো ঘটনা হৈছে এই ঘটনাৰ পিছত হয়তো যিসকল দায়িত্বত থাকে তেওঁলোকৰ গা লৰিব কিন্তু সমগ্ৰ ঘটনা ঘটি যোৱাৰ পিছতে কিয় এই যিসমূহ বিভাগীয় ৰিয়াজ আটাইতকৈ ডাঙৰ কথাটো হ'ল সমাগত অম্বুবাচী মেলা আৰু অম্বুবাচী মেলাৰ পূৰ্বেই হওক অম্বুবাচী মেলাৰ পিছতে হওক বা মেলাৰ সময়ছোৱাতে হওক সেই স্থানত যথেষ্ট পৰিমাণৰ লোকৰ সমাগম হয়। সেই পথৰ কাষত বহু পৰিমাণে লোকে সেই স্থানতে তেওঁলোকে সেই দিনকেইটা কটোৱা দেখিবলৈ পোৱা যায়। সেই দৃশ্য আচলতে নুই কৰিব নোৱাৰে। বিভিন্ন ফুটপাথসমূহক বিভিন্ন স্থানৰ সাধু সন্তসকলে সেই স্থানতে আশ্ৰয় লয়। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল কেৱল সেই গছজোপাই নে সেই অঞ্চলটোৰ আৰু এনে কোনো সন্দেহজনক এই ধৰণৰ গছ গছনি বা সন্দেহজনক স্থান আছে য'ত বিপদ সংঘটিত হ'ব পাৰে। গতিকে এই বিষয়টোক লৈ পেলাই বহু পৰিমাণে কিন্তু বিভাগীয় কৰ্তৃপক্ষক প্ৰশ্ন কৰাৰ যথেষ্ট অৱকাশ আছে। ৰিয়াজ, হয়, আজকালি নিশ্চয়কৈ ক'ব লাগিব কিয়নো যিসমূহ গছৰ কথা আপুনি উল্লেখ কৰিছে এই গছ বহুকেইটা গছ এতিয়াও তেনে স্থানত আছে আৰু যিহেতু সমাগত অম্বুবাচী মেলাৰ কথা আপুনি উল্লেখ কৰিছে যদি এনেকুৱা ধৰণৰ ঘটনা অম্বুবাচীৰ মাজমজিয়াত হ'লে তেনেহ'লে কিন্তু আজিৰ তাৰিখত যদি চাই প্ৰায় 10তকৈ 12জনতকৈ অধিক লোক হয়তো আজি মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'লে কিয়নো যিসমূহ প্ৰকাণ্ড গছ আছে এই গছসমূহৰ তলতে যিসকল
ভক্ত আহে তেওঁলোকে কিন্তু এই গছসমূহৰ তলতে তেওঁলোকে নিজৰ বাসস্থান হিচাপে বনাই লয় কিছুদিনত তেওঁলোকে থকা খোৱা মেলাৰ ব্যৱস্থা এই গছসমূহৰ তলতে তেওঁলোকে সুকীয়াভাৱে বনাই লয় কিন্তু আজিৰ তাৰিখত যদি চাই সেই গছসমূহৰ তলত তেওঁলোক যদি থাকিলে হয় কিন্তু আজিৰ দিনটোত যদি চাই 10ৰ পৰা 12জন লোক কিন্তু আহত হ'ল কিন্তু এই যিসমূহ বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ কেতিয়া গা লৰিব বা তেওঁলোকে কেতিয়া এই গছসমূহ পৰ্যবেক্ষণ কৰিব বা তেওঁলোকে কেতিয়া এই গছসমূহৰ বিহিত ব্যৱস্থা ল'ব সেয়া কিন্তু আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন হৈ পৰিছে ভাস্কৰ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপুনি সামগ্ৰিক গোটেই তথ্যখিনি জনোৱাৰ বাবে সেয়া আছিল সতীৰ্থ সাংবাদিক ৰিয়াজ তেওঁ ইতিমধ্যে আপোনালোকক জনালে যে কেনেধৰণে মহানগৰীত এতিয়া স্মাৰ্ট মহানগৰীত এতিয়া গছ পৰিও মৃত্যু হ'বলগীয়া হৈছে মানুহৰ